Hey guys, DME ক্ষেত্ৰত পাসপোর্ট কেনেকে ৰিকভাৰ কৰিব এটো আজি মই ভিডিওটো দেখুৱাম আপোনালোকে চাই থাকিব ভিডিওটো আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰথমে লগইনত যাব লাগিব লগইনত গৈ কিনি তাৰ পিছত এপ্লিকেশন নম্বৰ মাৰিবলৈ আহিব তাৰ পিছত ফৰগট পাসপোর্ট বুলি আহিব এটো অকল নন টেকনিক্যাল কাৰণেহে উপযোগী আৰু টি ট্ৰাইব এণ্ড আদিবাসী কাৰণে এইটো নোটিফিকেশনটো আহিছে গতিকে এপ্লিকেশন নম্বৰটো মই দি দিছো তাৰ পিছত ফৰগট পাসপোর্ট মাৰিব লাগিব মই দেখাই আছো অবিহেক ফৰগট পাসপোর্ট মই মাৰি দিলো তাৰ পিছত ইয়াত মোবাইল নম্বৰ দিব লাগিব আৰু ডেট অফ বাৰ্থটো দিব লাগিব আৰু ৰিট্ৰাইব পাসপোর্ট মাৰি দিলে পাসপোর্টটো মোবাইল নম্বৰত গুছি যাব তাৰ পিছত কেনেকৈ এপ্লাই কৰিব লাগে হেতু মই ভিডিওত দিয়া আছে যদি দেখা নাই চাই লব আৰু এটো হুনকালে কৰাটো ভাল হ'ব 25 তাৰিখে লাষ্ট ডেট নহলে কোটাত নাম নাহিব টি ট্ৰাইব আৰু আদিবাসী বুলি এটো মেছেজটো এতিয়া সেন্ড হৈ গল মোবাইলত আৰু তাৰ পিছত পাসপোর্টটো পাই যাও পাসপোর্টটো দি আপোনালোকে লগইন কৰি আপডেটটো কৰি দিব